নমস্কাৰ, এই মুহূৰ্তত জনাব বিচাৰিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ অভয়াৰণ্যৰ ভিতৰত বানপানী আৰু বানপানীৰ পাছত এবাৰ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছে প্ৰকাণ্ড বাঘ জনাঞ্চললৈ আৰু বাঘৰ আতংক দেখা পোৱা গৈছে এবাৰ জুৰিয়াত। আৰু এই মুহূৰ্তত জনাইছোঁ এই বিশেষ খবৰটো, জুৰিয়াত দেখা পোৱা গৈছে বাঘৰ আতংক। জুৰিয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস, জুৰিয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস দেখা পোৱা গৈছে। পথাৰত কাম কৰি থকা অৱস্থাত দুজনক আক্ৰমণ কৰে বাঘে। পথাৰত কাম কৰি থকা অৱস্থাতে বাঘে আক্ৰমণ কৰিছে। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে বাঘৰ আক্ৰমণত। আহত আব্দুল আজিজ আক্তৰ আলীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। লাওখোৱা অভয়াৰণ্যৰ পৰা বাঘটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে। সম্প্ৰতি লাওখোৱা অভয়াৰণ্যৰ বহু এলেকা বানৰ কবলত জুৰিয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস। এবাৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে বাঘ আৰু বাঘে আক্ৰমণ কৰিছে মানুহক। আৰু এই ঘটনা সংঘটিত হৈছে জুৰিয়াৰ জেঙনিত, কিয়নো অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যিসমূহ বনাঞ্চল আছে, যিসমূহ অৰণ্য আছে, অৰণ্য অঞ্চলতো ইতিমধ্যে বানপানী, আৰু এই অৰণ্য অঞ্চলত বানপানী হোৱাৰ লগে লগে বিভিন্ন জীৱ জন্তু তেওঁলোকে খাদ্যৰ সন্ধানত বা আশ্ৰয় সন্ধানত তেওঁলোকে জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে। তেনেদৰে এইবাৰ জুৰিয়াৰ জেঙনিত দেখা পোৱা গৈছে এটা প্ৰকাণ্ড বাঘে জনাঞ্চললৈ ওলাই আহিছে আৰু তাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই বাঘে কেৱল আশ্ৰয়ৰ বাবেই নহয়, এইবাৰ আক্ৰমণ কৰিছে মানুহক আক্ৰমণ কৰিছে আৰু দুগৰাকীকৈ ব্যক্তি গুৰুতৰভাৱে আহত হৈছে বাঘৰ আক্ৰমণত। আৰু এই দৃশ্য আমি এবাৰ এম্বিয়েন্সৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া বাঘক দেখা পোৱাৰ লগে লগে বাঘে মানুহক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। লাওখোৱা অভয়াৰণ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানত বুৰ যোৱাৰ পাছতে এনেদৰে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বিভিন্ন যে জীৱকুল আছে, জীৱকুলে তেওঁলোকে বাহিৰলৈ ওলাই আহিছে, অৰ্থাৎ জনাঞ্চললৈ ওলাই আহিছে। আৰু এনেদৰে এইবাৰ এটা প্ৰকাণ্ড বাঘে জনাঞ্চললৈ ওলাই আহি মানুহক আক্ৰমণ কৰিছে। আৰু বাঘক দেখাৰ পিছতে এনেদৰে আতংকৰ পৰিৱেশ সৃষ্টি হৈছে জুৰিয়া জেঙনিত। আৰু তাৰ পাছতে এই বাঘে দুজনকৈ মানুহক আক্ৰমণ কৰাৰ পিছত এতিয়া দুয়োগৰাকী ব্যক্তিক গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত মন্তব্য আছে, আমি মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম। আপোনাৰ বাঘ ওলাইছে, বাঘে দুজন মানুহক আঘাত কৰিছে। এজন আব্দুল আজিজ, তেখেতক অলপ গুৰুতৰভাৱে আহত হৈছে, আৰু এজন হ'ল আক্তৰ হুছেইন, তেখেতো আহত হৈছে। দুয়োজনক আমি নগাঁও ডিউকেয়াৰ হাস্পতালত এডমিশ্যন আছে। বৰ্তমান বাঘ আমাৰ ইয়াতে আছে, জেঙনিতে আছে। বহুত হাজাৰ হাজাৰ মানুহ ইয়াত গোট খাই আছে, মানুহ আতংক হৈ আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ বাঘ যাতে এতিয়ালৈকে ফৰেষ্টৰ লোক আমাৰ ইয়াত অহা নাই। কলাডোবা এইখিনিত আপোনাৰ বাঘ ওলাইছে, বাঘে দুজন মানুহক আঘাত কৰিছে। এজন আব্দুল আজিজ, তেখেতক অলপ গুৰুতৰভাৱে আহত হৈছে, আৰু এজন হ'ল আক্তৰ হুছেইন, তেখেতো আহত হৈছে। দুয়োজনক আমি নগাঁও ডিউকেয়াৰ হাস্পতালত এডমিশ্যন আছে। বৰ্তমান বাঘ আমাৰ ইয়াতে আছে, জেঙনিতে আছে। বহুত হাজাৰ হাজাৰ মানুহ ইয়াত গোট খাই আছে, মানুহ আতংক হৈ আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ বাঘ যাতে